সোনকালে আহিব লাগিব গধূলি হোৱাৰ লগে লগে আমি ঘূৰি আহিব লাগিব ঠাইডোখৰ ভাল নহয় যে সেইকাৰণে আমি এতিয়া ওলাই দিওঁ বাইদেউ নহ'লে আকৌ আহিবলৈ দিগদাৰ হ'ব বাইদেউ তেনেকুৱাই সেইকাৰণে গধূলি হ'লে এইফালে মানুহ অহা যোৱা নকৰে নহয় বহুত কিবা কিবি আমনি দিয়া হয় হেনো মানুহক বহু বছৰৰ আগতে ভূত বাংলাটোলৈ মানুহবোৰ আহিছিল তাৰপিছত ঘূৰি যোৱা নাছিল নহয় সেইকাৰণে তেনেকৈ বন্ধ কৰি দিয়া হ'ল ময়ো ভালকৈ নাজানো কাহিনীটো কিন্তু ভূতুনি এজনী ওলাইছিল মাজতে তাইক এতিয়া বন্দী কৰি দিয়া হ'ল পূজাৰী এজনে বন্দী কৰি থ'লে হ'লেও মানে কিবা কিবি শব্দ শুনিবলৈ পোৱা যায় আকৌ ভয় লাগে কেতিয়াবা দিনত একো নহয় বাৰু গধূলি সেইকাৰণে মানে মানুহবোৰ গধূলিলৈকে নাথাকে বলক আমি তেতিয়াহ'লে ওলাই দিওঁ এতিয়া বেছি সময় উঠিলে আৰু বেছি দেৰি হৈ যাব তোমালোকে হুলস্থুল নকৰিবা দেই মনে মনে ব'লা ড্ৰাইভাৰ আংকলে কৈছিলে নহয় মনে মনে থাকিবলৈ ইমানকৈ হুলস্থুল কৰি নাহিবা ঠাইডোখৰ ভাল নহয় মই ফুৰিবলৈ গৈ আছো সিহঁতৰ লগত মই এতিয়া মানুহৰ পিছা এৰিবলৈ নাই ইহঁত যদি যাব মই তালৈকে যাম ফুৰিবলৈ মোৰ পৰা কোনেও ৰক্ষা নাপায় ইজনী কি হয় এজনী কি হ'ল দাদা গাড়ীখন ৰখাই দিলে যে কি দেখিলে ন আপুনি নহয় গাড়ী আগেদি কিবা এটা পাৰ হৈ যোৱা যেন লাগিলে কি আছিল বাৰু সেইটো বৰ ভয়ানক আছিল দেখিবলৈ মই আপোনালোকক কৈছিলোঁ নহয় বেছি দেৰি নকৰিব আমি গধূলি হোৱাৰ আগে আগে ঘূৰি যাব লাগিব এতিয়া কোনেও হুলস্থুল নকৰিব দেই এই ঠাইডোখৰ কেনেবাকৈ পাৰ হ'ব পাৰিলে ৰক্ষা পৰিম আৰু ইমান ডাঙৰ ডাঙৰ কথা লাগি আছে গছত বাইদেউ গাড়ীখন খাবলৈ কওক না আমি কঁঠাল খাবলৈ নামিম ঢেৰ লাগি আছে কেম্পলৈ লৈ যাব পাৰিম নাই কোনো দৰকাৰ নাই নামিবলৈ তোমালোকে কঁঠাল খাবলৈ নামিব নালাগে দেই ইয়াৰ পৰা মানুহে যদি কিবা এটা লৈ যায় নহয় তেতিয়া ভুতুনিয়ে পিছা কৰে হেনো আমি এতিয়া গাড়ীৰ পৰা নামিলে বিপদ হ'ব কোনোমতে এই জেগাডোখৰ পাৰ হৈ ল'লে চিন্তা নাই ইয়াৰ কঁঠাল কোনেও নাখায় ভয় কৰে খাবলৈ কি হ'ল দাদা গাড়ীখন কি হ'ল মানে গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ গ'ল ষ্টাৰ্ট নহৈছে দেখোন আকৌ এবাৰ ট্ৰাই কৰোঁচোন ইয়াত বহুত গাড়ী বেয়া হয় কোৱা নাছিলোঁ জানো আমি দেৰি কৰিলেই বিপদ আহিব পাৰে এতিয়া ৰ'ব আপোনালোকে চিন্তা নকৰিব বাৰু মই আকৌ ষ্টাৰ্ট কৰি চাওঁ প্ৰয়োজন হ'লে ঠেলিব লগাও হ'ব পাৰে ইমান বছৰৰ পিছত মই মোৰ ঠাইত ফুৰিবলৈ পাইছোঁ ছোৱালীজনীয়ে মোক মুক্তি দিয়াৰ পিছত মইতো বিৰাট সুখী কিন্তু তাইতো গমেই নাপায় মোক মুক্তি দি তাই যে বেয়া কৰিলে মই এতিয়া মোৰ চিকাৰ বিচাৰি আহিছোঁ এটা এটাকৈ চবক খাই পেলাম ৰক্ষা আৰু দেই গাড়ীখন ষ্টাৰ্ট হ'ল আজি আমি ইয়াতে থাকিব লাগিব তাৰপিছত কাইলৈ ৰাতিপুৱা আমি একেবাৰে ইয়াৰ পৰা ওলাই যাম আৰু এতিয়া কি বনাব লাগিব আৰু তোমালোকে যদি ক'ৰবাত কিবা শব্দ শুনা নহয় আচৰিত ধৰণৰ শব্দ বাহিৰলৈ নোলাবা দেই চবেই লগতে থাকিবা এইজনী ৰাণী দেখোন তাইক যদি কোনোবাই এটা দেখি পাই কি হ'ব তাইক মই কৈছিলোঁ লুকাই থাকিবলৈ এতিয়া মই কেনেকৈ কওঁ বাৰু তাইক ইয়াৰ পৰা যাবলৈ এজনীয়ে মানে আমাৰ লগত কি আহিছে থাকিবলৈ কি হ'ল ভয় কৰিছা নেকি মোক কোনে দেখি পোৱা নাই তোমাৰ বাহিৰে আৰু মই ইয়াৰ পৰা ক'লৈকো নাযাওঁ মই কৈছিলোঁ নহয়
তুমি য'ত যাবা ময়ো তাত যাম মই তোমাৰ লগত থাকিম তুমি মোৰ বান্ধৱী বাকী সকল কলৈ গ'ল বাছতে আছে নেকি নামি আহিবলৈ ক'ব লাগে তেওঁলোকক এতিয়া সকলো কেম্পলৈ ব'লা কেম্প ৰেডি হৈ গ'ল আৰু 6টা বজাৰ লগে লগে আমি ইয়াৰ পৰা ওলাই যাম দেই ৰাতিপুৱা তুমি মই কিয় পিছা কৰিছা কোৱাচোন তোমাক যি হেল্প লাগে মই কৰিলোঁ এতিয়া তুমি মোৰ পিছা এৰি দিয়া কাইলৈ আমি ইয়াৰ পৰা ঘৰলৈ যাম তুমি মোৰ পিছে পিছে যাবা নেকি মই তোমাৰ লগত তোমাৰ ঘৰলৈ যাম আৰু সদায় মই তোমাৰ লগতে থাকিম মই তোমাৰ পিছা কেতিয়াও নেৰো মোৰ বান্ধৱী তুমি মোৰ লগত আমাৰ ঘৰলৈ কিয় যাবা কিয় নিম মই তোমাক তুমি ভুটুনি হয় মই ভুটুনি এজনে আমাৰ ঘৰত থাকিবলৈ নিদিওঁ নহয় মোৰ যেতিয়া খং উঠে মই তেতিয়া খাই পেলাব পাৰোঁ আৰু মই তোমাৰ লগত তোমাৰ ঘৰলৈ যামেই তুমি যদি মোক লৈ নোযোৱা নহয় লগত তেতিয়া তুমি তোমাৰ মাক হেৰুৱাব লাগিব মোৰ ইচ্ছা যদি তুমি পূৰণ নকৰা তেতিয়া মই তোমাৰ পৰা সকলো কাঢ়ি ল'ম সেইকাৰণে মই তোমাৰ লগত যামেই তুমি মোক নিবই লাগিব তুমি মোৰ ফেমিলি একো নকৰিবা প্লিজ হ'ব দিয়া মই তোমাক মোৰ লগত লৈ যাম কিন্তু তুমি বেলেগ এটা ৰূপত যাবা আমাৰ ঘৰলৈ কাৰণ মোৰ নিচিনাকৈ তোমাক যদি বেলেগ কোনোবাই দেখি পায় তেতিয়া তোমাক আকৌ বন্দী কৰি থ'ব তাৰ কাৰ লগত কথা পাতিছা ব'ল আকৌ কেম্পলৈ যাওঁ বাহিৰতে আহি পাৰিব নহয় আমাক সোনকালে খাই ল'বলৈ কৈছে আৰু শুই যাব কৈছে ৰাতিপুৱা সোনকালে উঠিব লাগিব নাই কাৰ লগত কথা পাতিম কিবা এটা গুণগুণাই আছিলোঁ মোৰ মানে ইয়াত ইমান ভয় লাগিছে নহয় আজি ইয়াত কেনেকৈ থাকিম সেয়াই ভাবি আছোঁ কাৰণ অথনি গাড়ীখন ষ্টাৰ্ট হোৱা নাছিল যে তাৰপিছত আকৌ ড্ৰাইভাৰ অংকলে কোৱা নাজানে কিবা এটা দেখি পালে বুলি এতিয়া এনেই ভয় লাগি আছে হ'ব ব'ল খাই মেলি শুই যাওঁ ছোৱালীজনী বৰ বেয়াকৈ কৈছে মইতো এতিয়া তাইৰ পিছা আহিবলৈ নাই মই লাহে লাহে তাইক খাই পেলাম তাইক মই ডাঙৰ ডাঙৰ লোভ দেখুৱাইছোঁ কাৰণেইতো তাই মোৰ জালত ফচি গৈছে মই তাইৰ মাক দেউতাক চবকে খাই পেলাম ৱাও মই কাইলৈ বহুত দূৰলৈ ফুৰিবলৈ যাম